মানে ভাষণ আৰু স্লোগানত কেতিয়াও অসমখন নিজে নিজে আগুৱাই নাযায় নহয় যাব নেকি আপোনালোকে সেই কথাটো ধুনিয়া ধুনিয়া ভাষণ দি দিলে জনসভা বিলাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুনিয়া ধুনিয়া ভাষণটোত অসম আগুৱাই নাযায় আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নীতি আয়োগৰ শেহতীয়া ফলাফল আহিছে আৰু সেই ফলাফল অনুসৰি যে বিজেপি চৰকাৰৰ দিনত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত হোৱা নাই ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত আজি অসম অন্তৰ্ভুক্ত হৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পাছতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে তেওঁ জনসভা বিলাকত বা মিডিয়াৰ লগত যেতিয়া কথা বতৰা কয় তেতিয়া তেওঁ সঘনাই কোৱা আমি শুনিছিলো যে তেওঁৰ মূল লক্ষ্যটো হৈছে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰিব আমি ধাৰাবাহিকভাৱে দেখিছো যে তেওঁৰ যিটো কথা সেই কথাৰ বিপৰীতে আমি ফলাফলবিলাক লাভ কৰিছো আমি 2021 চনৰ পৰা আজি 2025 চনলৈকে যদি নীতি আয়োগৰ যদি ৰিপৰ্ট বিলাক চাওঁ তেতিয়া হলে দেখিব যে ধাৰাবাহিকভাৱে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে অসম অন্তৰ্ভুক্ত হৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে শেহতীয়া যিটো প্ৰতিবেদন নীতি আয়োগৰ সেই নীতি আয়োগৰ প্ৰতিবেদনতো অসমৰ যিটো আসলে ফলাফল সেইটো অত্যন্ত শোচনীয় অৱস্থা আজি আপোনালোকে যদি চাই শিক্ষা ক্ষেত্ৰত যদি চাই তেনেহলে দেশৰ 28খন ৰাজ্যৰ ভিতৰত 25 নম্বৰ স্থানত আজি অসমৰ শিক্ষা ব্যৱস্থাটো আছে আজি আপোনালোকে সুস্বাস্থ্যৰ কথাটো যদি চাই সুস্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ আছে আৰু আপোনালোকে প্ৰেক্টিক্যালি সেই কথাবিলাক দেখিও আছে যে মেডিকেল কলেজ বিলাক পাতিছে বুলি চৰকাৰৰ ফালৰ পৰা ডাঙৰ ডাঙৰ ফটা লেকচাৰ মৰা আমি নিশ্চয় শুনিছো কিন্তু আপোনালোকে যদি চাই মেডিকেল কলেজ বিলাক পাতিছে কিন্তু সেই মেডিকেল কলেজ বিলাকত প্ৰয়োজনীয় আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজনীয় ষ্টাফ ডক্টৰ নাৰ্ছ নথকাৰ ফলস্বৰূপে ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ নকৰে ইভেন আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজ বুলি কৈ থকা আজি জিএমচিএইচত আপোনাৰ প্ৰয়োজনীয় ষ্টাফৰ অভাৱত আজি কেইদিনমানৰ আগত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনাৰ দেৱশিশুৰ মৃত্যু হৈছে কেনেকুৱা এটা পৰ্যায়ত আজি জিএমচিএইচ চলি আছে বাকি মেডিকেল কলেজৰ কথা বাদেই দিলো গতিকে এনেকুৱা পৰ্যায়ত আজি মেডিকেল কলেজ বিলাক চলি আছে যদি মেডিকেল কলেজ বিলাকৰ অৱস্থা যদি ইমান শোচনীয় হয় তেনেহলে সাধাৰণ যিবিলাক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে সেইবিলাকৰ অৱস্থাটো কি তাতো ডাক্তৰ নাৰ্ছ পাবলৈকে নাই গতিকে এই কথা বতৰাবিলাক আমি প্ৰেক্টিক্যালি দেখি আছো আৰু আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যদি চাই চৰকাৰী শিক্ষা অনুষ্ঠানবিলাকতো গোটেইবিলাক খতমেই কৰি পেলালে আজি চৰকাৰী শিক্ষানুষ্ঠানবিলাক যদি নাথাকে আজি বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত প্ৰায় 8000 চৰকাৰী ইনষ্টিটিউচন বন্ধ কৰি দিয়া হৈছে আজি আপোনালোকে নিশ্চয় জানে এমেলগেমেশন মাৰ্জাৰ আৰু ক্লোজাৰৰ নামত এফালৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিয়া হৈছে তাৰ পৰিণতিত আজি ড্ৰপ আউটৰ ক্ষেত্ৰতো আপোনাৰ সাংঘাতিক ধৰণে আসলে ভাৰতৰ ৰাজ্যবিলাকৰ ভিতৰত যদি চাই প্ৰথম স্থানত আজি অসম আছে মানে আধাতে স্কুলেৰে গতিকে সেই ফলাফলবিলাক আমি কোৱা ফলাফল নহয় সেই ফলাফলবিলাক আজি নীতি আয়োগৰ ৰিপৰ্টত ওলাইছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদিও আপোনাৰ ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসম অন্তৰ্ভুক্ত কৰিম বুলি স্লোগানবিলাক বা ভাষণবিলাক দি থাকে কিন্তু তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা পৰিকল্পনা চৰকাৰৰ তৰফৰ পৰা বা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেতিয়াও লোৱা আমি দেখা নাই তেওঁ হিতাধিকাৰ সৃষ্টি কৰি আছে হিতাধিকাৰীৰ জৰিয়তে দেশৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসম যাব নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক আজি হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অসম ভাৰতৰ 5খন দুখীয়া ৰাজ্যতে থাকিব ধনী ৰাজ্যৰ তালিকাত বা উন্নত ৰাজ্যৰ তালিকাত কোনো কাৰণতে আহিব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখিছে আজি অসমৰ প্ৰতিজন মানুহক আসলে হিতাধিকাৰী বনাবৰ কাৰণে তেওঁ চেষ্টা কৰিছে আজি আপোনাৰ অৰুণোদয় নিযুত মাইনা আজি আপোনাৰ লাখপতি বাইদেউ আজি আপোনাৰ যিমান গাঁও বুঢ়ালৈকে আজি সকলো মানুহক আজি ইভেন আপোনাৰ শিক্ষক বিলাকক তেওঁলোকে হিতাধিকাৰী বনাই দিছে শিক্ষক বিলাক মাজতে যে মোবাইল ফোন যে দিব বুলি যে কৈছিলে গতিকে এনেকৈ যদি সমাজৰ ৰাইজৰ যদি প্ৰতিজন মানুহক হিতাধিকাৰী বনায় তেনেহলে আপোনালোকে কেতিয়াও নাভাবিব যে এই ৰাজ্যখন যে আগবাঢ়ি যাব এই ৰাজ্যখন যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত যে অন্তৰ্ভুক্ত হ'ব সেইটো আসলে যদি কোনোবাই ভাবিছে তেতিয়া হলে মূৰ্খৰ স্বৰ্গত বাস কৰা হ'ব বিজেপিৰ নেতৃত্বত কোনো কাৰণতে অসম ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত নাহে তাৰ মূল কাৰণটো হৈছে বিজেপিয়ে কেৱল ফ্ৰীবিজ আঁচনিবিলাকৰ জৰিয়তে আজি হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমক আগুৱাই লৈ যোৱাৰ দুস্বপ্নত ভুগিছে তেওঁলোকে এইটো সম্ভৱপৰ নহয় কোনো কাৰণতে হিতাধিকাৰীৰ জৰিয়তে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসম নাহে আজি আপোনাৰ হিতাধিকাৰীৰ ক্ষেত্ৰত তেওঁলোকে যিমান কোটি টকা হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ব্যয় কৰে আজি আপোনাৰ স্বাস্থ্য শিক্ষা বা আনুষংগিক যিবিলাকৰ জৰিয়তে আসলে অসম আগুৱাই যাব বা আজি স্বাস্থ্য শিক্ষাৰ পৰা আৰম্ভ কৰি আজি আপোনাৰ
ব্যৱসায় বাণিজ্য, আজি আপোনাৰ ইৰিগেশ্যন মানে আপোনাৰ খেতিৰ কথা কৈছো, এগ্ৰিকালচাৰৰ কথা কৈছো, এই বিষয়বিলাকত আজি পৰ্যটনৰ কথাটো কৈছো, এইবিলাক ক্ষেত্ৰত তেওঁলোকে দেখোন আপোনাৰ হিতাধিকাৰীকে বহুত নগণ্য পৰিমাণৰহে আপোনাৰ ধন আবণ্টন দিয়ে, বাজেটত ধৰে। আজি আপোনালোকে চাবচোন যে আমাৰ অসমৰ মানে কৃষি প্ৰধান এখন ৰাজ্য, অসমৰ ক্ষেত্ৰত কৃষি প্ৰধান ৰাজ্য এখনত তেওঁলোকে আসলে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আজি আপোনাৰ কৃষি ক্ষেত্ৰত কেইটকা খৰচ কৰে আপোনালোকে চাবচোন। আজি পৰ্যটনৰ ক্ষেত্ৰত কেইটকা খৰচ কৰে আপোনালোকে বাজেটবিলাক চাব। গতিকে যিবিলাকৰ জৰিয়তে অসম আগুৱাই যাব, আজি পৰ্যটন উদ্যোগে হওক, আজি আপোনাৰ কৃষি উদ্যোগটোৱে হওক, আজি আপোনাৰ ব্যৱসায় বাণিজ্যৰ কথাটোৱে হওক, আজি আপোনাৰ ইণ্ডাষ্ট্ৰিৰ কথাটোৱে হওক, আজি আপোনাৰ স্বাস্থ্য শিক্ষাৰ কথাটোৱে হওক, এইবিলাকত যেতিয়ালৈকে বাজেটটো আপোনাৰ হিতাধিকাৰীতকে বেছি নহব তেতিয়ালৈকে অসম আগুৱাই যাব নোৱাৰে। সেই প্ৰেক্টিকেল কথাটো অসমবাসী ৰাইজে বুজাটো দৰকাৰ আচলতে। মানে ভাষণ আৰু শ্লোগানত কেতিয়াও অসমখন নিজে নিজে আগুৱাই নাযায় নহয়, যাব নেকি আপোনালোকে সেই কথাটো। ধুনীয়া ধুনীয়া ভাষণ দি দিলে জনসভা বিলাকত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুনীয়া ধুনীয়া ভাষণটোত অসম আগুৱাই নাযায়, সেইটো সম্ভৱ নহয়। তাৰ ৰিজাল্টটো আজি নীতি আয়োগ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবেদনত স্পষ্ট ৰূপত প্ৰকাশ হৈছে যে দেশৰ 5খন উন্নত ৰাজ্যৰ তালিকাত নহয়, অসম দেশৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাত আহিছে। আজি শিক্ষাৰ ক্ষেত্ৰত দেশৰ 28খন ৰাজ্যৰ ভিতৰত 25 নম্বৰ স্থানত আহিছে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সুস্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ আপোনাৰ 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰ স্থানত আহিছে। এই কথা বতৰাবিলাকে কি সূচাইছে? এই কথা বতৰাবিলাকে এটা কথাই সূচাইছে, কোনো কাৰণতে বৰ্তমান চলি থকা হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ ৰাজনীতি, অসমক আগুৱাই লৈ যাম বুলি তেওঁ ভুৱা শ্লোগানৰ জৰিয়তে যিবিলাক কথা বতৰা তেওঁ পৰিকল্পনাবিহীনভাৱে কৰি আছে, সেইবিলাকৰ জৰিয়তে অসম আগুৱাই নাযায়। হিতাধিকাৰী সৰ্বোচ্চ ৰাজনীতিৰ জৰিয়তে কোনো কাৰণতে দেশৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত নহয়, সেই কথাটো অতি স্পষ্ট।